Hello students, আমি already ইয়াৰ আগৰ ভিডিঅ'টো লৈকে কি শিকিলো গলগি apparatus আৰু লাইসোজমৰ বিষয়ে আমি গম পালো মানে আমি সেল অৰ্গেনেলছ বিলাক পঢ়ি আছিলো আৰু সেল অৰ্গেনেলছ বিলাকৰ ভিতৰত আমি এতিয়ালৈকে কি শিকিলো এন্ডোপ্লাজমিক ৰেটিকুলাম গম পালো গলগি apparatus vacuoles আমি এবিলাক গলগি apparatus আৰু লাইসোজম আমি একেটা শিকিলো আৰু আজি আমি যে ডিসকাস কৰিম হেতু হৈছে vacuole এতিয়া vacuole কি হয় vacuole বুলি কলে এটা vacuum space এটাক আমি কব পাৰো কিন্তু ইয়াত membrane bounded এটা sac like structure মানে এটা bag যেটো membrane bound মানে এখন covering আছে তাৰ কিন্তু তাৰ ভিতৰত কি আছে fluid filled কেলে তাৰ reason আছে তাহে bag টো খালি নহয় বা হে sac like যেটো structure আছে that is not empty it is filled up with fluid why it is so it consists of water sap consisting of minerals, sugars, amino acid, proteins, etc. আৰু toxic and waste segregation. এই কথাখিনিৰ কাৰণে আসলতে এই fluid filled membrane বুলি তাক কোৱা হয় এটো vacuole দেখিছা তোমালোকে ইয়াত কি হয় আসলতে water থাকে তাৰ ভিতৰত তাত যাতে বস্তুবিলাক dissolve হ'ব পাৰে আৰু তাত কি থাকে mineral, sugar, amino acid, protein এবিলাক কি হৈ থাকে তাতে mix হৈ থাকে আৰু টক্সিক বা ওয়েস্ট বিলাকো গৈ তাতে কি হয় সেগ্রিগেট হয় সেই কারণে এটো এটা ফ্লুইড ফিল্ড মেমব্রেন বাউন্ডেড স্যাক লাইক স্ট্রাকচার আমি এনিমেল সেলত যদি ভ্যাকুওলস বিলাক চাও তাত কেনেকুৱা বুলি কৈছে ভ্যাকুওলস আর স্মল সাইজড আমি ইয়াৰ আগত যেটো ভিডিও দেখাইছিলো ইমেজখন এখনো অলমোস্ট এনিমেল সেলৰে ইমেজ হয় তোমাকে দেখিছা সৰু সৰু ভ্যাকুওল কিছুমান আমি দেখা পাইছো ইয়াত কি হয় not all animal cells have vacuoles it is not necessary that all animal cell will have vacuole like structure vacuole নাথাকিব পাৰে animal cell বিলাকত কিন্তু animal cellত যদি vacuole থাকে তেতিয়া হলে plant cellত কৈ তাৰ structure অলপ বেলেগ হয় সৰু হয় আৰু বেছিকে থাকে number of vacuoles বেছি হয় আৰু size টো তাৰ সৰু হয় ইয়াত সোৱা তোমালকে দেখা পাবা এবিলাক এটো এটা এই গুটে বিলাক হৈছে এটা ফুড ভ্যাকুওল মানে আমি খাদ্য ঋত্তিকা বুলি তোমালকে পাইছিলা ইয়াৰ ভিতৰত গৈ ফুড বিলাক সোমাই যায় গৈ এটো এমিবাৰ এটা আমি সেল দেখুৱা হৈছে কন্ট্ৰাক্টাইল ভ্যাকুওল এবিলাক আছে ইয়াতো তেনেকে তোমালকে কি দেখা পাইছা কন্ট্ৰাক্টাইল ভ্যাকুওল তাৰ পাছত ফুড ভ্যাকুওল এবিলাক হৈছে প্যাৰামেচিয়াম এমিবা প্যাৰামেচিয়াম এবিলাকত ভ্যাকুওলস বিলাক থাকে যত কি হয় ফুড টু ষ্টৰ হয় বা ডাইজেষ্ট কৰাত হেল্প কৰে Plant cellot vacuole বিলাক কেনেকুৱা বুলি কৈছে vacuoles are large sized তোমাকে সোয়া ইয়া দেখিছা ইয়াৰ সাইজ টো কিমান ডাঙৰ যথেষ্ট ডাঙৰ এটা vacuole আমি দেখা পাইছো এটা খালি গহবৰ নিচিনা খালি গুহা নিচিনা এটা জায়গা আৰু তাৰ বাহিৰৰ এখন আৱৰণ থাকে যাক আমি কি বুলি কৈছো tonoplasm মানে membrane covering vacuole selectively permeable plant cellৰ এই vacuole টোৰ ইম্পৰ্টেন্স যথেষ্ট আছে নিউক্লিয়াছতকৈ আমি ডাঙৰ সাইজত তাক দেখা পাইছো আৰু ইয়াৰ ভ্যাকুওলৰ ইম্পৰ্টেন্স কিয় আছে কাৰণ প্লান্ট সেলৰ যিখিনি ইম্পৰ্টেন্ট বা ওয়েস্ট ম্যাটেৰিয়েলস বা যিবিলাক ডাইজেষ্ট হবলগা ম্যাটেৰিয়েল এই গুটেখিনি গৈ ক'ত সোমাই ভ্যাকুওল বিলাকতে সোমাই কাৰণ তাত কি নাই লাইসোজোম যেহেতু প্লান্ট সেলত নাথাকে সেই কাৰণে ভ্যাকুওলৰ যেটো ইম্পৰ্টেন্স সেটো আৰু বেছি বাঢ়ি যায় টোনোপ্লাস্ট বুলি কৈছো যে আমি তাত কি হয় মেমব্ৰেন কভাৰিং ভ্যাকুওল এখন মেমব্ৰেন থাকে যেটো কি কৰিছে ভ্যাকুওলটো কভাৰ কৰি ৰাখিছে আৰু ই সিলেক্টিভলি পাৰ্মিয়েবল তোমালোকে অলৰেডি প্লাজমা মেমব্ৰেনৰ কথা যেতিয়া পঢ়িছিলা তাত তোমালোকে what is selectively permeable membrane গম পাইছা যে the membrane is permeable means it allows some substance to in or out এই বস্তুবিলাক সোমাবলৈ দিয়ে আৰু উলাবলৈ দিয়ে কিন্তু সিলেক্টিভলি মানে সেমি পাৰ্মিয়েবল কিছুমান পাৰ্টিকুলাৰ বস্তু সোমাবলৈ দিয়ে কিছুমান পাৰ্টিকুলাৰ বস্তুকে উলাবলৈ দিয়ে এটো হৈছে প্লান্ট সেলৰ ক্ষেত্ৰত ভ্যাকুওলস নেক্সট আহিলে সিগনিফিকেন্স অফ ভ্যাকুওল বা ভ্যাকুওলৰ ফাংশন নো কি কিয় ইয়াৰ ইম্পৰ্টেন্স আছে ইয়াত মই প্লান্ট সেল আৰু এনিমেল সেল তোমালোকক বেলেগ কৈ দেখাইছো প্লান্ট সেলৰ ক্ষেত্ৰত কি হয় কন্টেইনস সেল sap provides rigidity to cell rigidity to important হয় প্লান্টৰ ক্ষেত্ৰত rigid হোৱাটো important কাৰণ গছ এজোপা আমাৰ এনিমেল সেল বিলাকৰ নিচিনা ইমান কোমল বা সফট নহয় সেই কাৰণে প্লান্টৰ যে rigidity হেতু ইনক্ৰিজ কৰোতে আমি অলৰেডি পাইছিলো সেল ওয়ালৰ কথা যেতিয়া আমি পঢ়িছিলো তেতিয়া আমি গম পাইছিলো যে it gives the plant a rigid structure because of the cell wall the plant cell gets a rigid structure and here also we have found that vacuole can also give
rigidity to the cell. Rigidity provide কৰে cellটোক মানে খুব hard এটা substance formationত help কৰে storage of amino acids sugar and proteins amino acid protein বা sugar বিলাক ইহতে কি কৰিব পাৰে store কৰি ৰাখিব পাৰে মানে food particles বিলাক ইহতে কি কৰিব পাৰে store কৰিব পাৰে animal cellত আকৌ কি importance আছে ইয়াত maintenance of water balance maintain কৰাত help কৰে কাৰণ ইয়াত কি আছে বুলি পাইছিলো fluid filled membrane bound structure বুলি পাইছিলো আৰু ইহতে waterৰ যেটো level হেটো balance কৰাত help কৰে expels excess water or waste in protozoa যিবিলাক আছে সেই সেল বিলাকৰ ক্ষেত্ৰত কি কৰে যিখিনি excess water আছে খাদ্য ঋত্তিকাৰ কথা তোমালোকে পঢ়িছিলা খাদ্য ঋত্তিকাৰ যিখিনি important food particle আছে হেখিনটো খাদ্য ঋত্তিকালে আহিলে তাৰ পাছত কি হয় food vacuole সোমোৱাৰ পাছত digestive enzyme বিলাকে কাম কৰে তাৰ পাছত যিখিনি waste particle আছে হেখিনি expel হোৱাটো হিহতে help কৰে গতিকে expels excess water and waste in protozoa ingestion of nutrients food vacuole in amoeba মানে nutrient খিনি ingest হোৱাত বা সোমাই অহাত বা বাহিৰলৈ ওলোৱাত ইহতে help কৰে এবিলাক কামৰ কাৰণে আমাক কি লাগে vacuoles বিলাকৰ প্ৰয়োজন আছে আমি ইয়াৰ পাছত এটা বহুত ইম্পৰ্টেন্ট সেল অৰ্গানেল আমি ডিসকাস কৰিব লাগিব যেটো হৈছে মাইটোকন্ড্ৰিয়া বিষয়ে ডিসকাস কৰিবলৈ যাওঁতে আমি প্ৰথমতে চাব লাগিব মাইটোকন্ড্ৰিয়াৰ মিনিংটো কি হয় মাইটোস মানে আমি কি বুলি কব পাৰো থ্ৰেড মাইটো মানে থ্ৰেড লাইক স্ট্ৰাকচাৰ কন্ড্ৰিয়া মানে হৈছে গ্ৰানুল থ্ৰেড লাইক যেবিলাক গ্ৰানুল আছে মানে তোমালোকে অলৰেডি যেতিয়া গলগি এপাৰেটাছৰ কথা পঢ়িছিলা তাতো তোমালোকে যেবিলাক স্ট্ৰাকচাৰ দেখা পাইছিলা গ্ৰানুল টিউবুল টাইপ স্ট্ৰাকচাৰ ফিটা নিচিনা বা টিউব নিচিনা তেনেকুৱা ধৰণৰ স্ট্ৰাকচাৰ ইয়াতে মাইটোকন্ড্ৰিয়া অলমোস্ট তোমালোকে ইয়াতে স্ট্ৰাকচাৰ দেখিছা অলমোস্ট একে টিউবৰ নিচিনা স্ট্ৰাকচাৰ খালি অলপমান বেলেগ তাৰ স্ট্ৰাকচাৰটো কিন্তু টিউব নিচিনাকে তোমালোকে দেখাবা গ্ৰানুল বুলি কোৱা হয় কি বুলি কৈছে ৰড shaped organelles bounded by two membranes ইয়াত আকৌ দুটা মেমব্ৰেন আছে এটা তোমালোকে ইনাৰ মেমব্ৰেন বুলি পাবা আৰু এটা পাবা আউটাৰ মেমব্ৰেন ইয়াত তোমালোকে মেমব্ৰেন খিন দেখা পাইছা ইনাৰ মেমব্ৰেন ইনাৰ বাউণ্ডাৰী মেমব্ৰেন ক্ৰিষ্টেল মেমব্ৰেন এখিনি তাছত আউটাৰ মেমব্ৰেন পৰিন্স বুলি কয় আউটাৰ মেমব্ৰেনৰ বাহিৰৰ সৰু সৰু ফুটা নিচিনা কিছুমান স্পেস আছে ইন্টাৰ মেমব্ৰেন যিখিনি স্পেস আছে এখিনি কথা কোৱা হৈছে ইন্ট্ৰা ক্ৰিষ্টেল স্পেস পেৰিফেৰাল স্পেস ইন্ট্ৰা ক্ৰিষ্টেল স্পেস মানে এই ক্ৰিষ্টিকেটাৰ ভিতৰত যিটা স্পেস আছে আৰু পেৰিফেৰাল স্পেস মানে তাৰ বাহিৰৰ যিখিনি স্পেসৰ কথা কৈছে তাৰ পাছত মেট্ৰিক্স বুলি তোমালোকে এটা বস্তু পাবা তাৰছত ক্ৰিষ্টি বুলি এটা বস্তু পাবা এই গোটেইখিনি বস্তুৱে ক'ত আছে মাইটোকন্ড্ৰিয়াৰ ভিতৰত আছে আৰু ইয়াৰ ভিতৰত ৰাইবোজোম পাবা এটিপি সিনথেজ হোৱা এটা বস্তু পাবা আৰু ডিএনএ ইহতৰ নিজৰ এটা ডিএনএ থাকে নিজে নিজৰ ডিএনএ সিনথেসিস কৰিব পাৰে এটিপি ইহতে নিজে সিনথেসিস কৰিব পাৰে গতিকে ইহতে বহুত বস্তু সিনথেসিস কৰিব পাৰে আৰু মাইটোকন্ড্ৰিয়াক আমি পাৱাৰ হাউস অফ দা সেল বুলি কম site of aerobic respiration কিয় ইমান ইম্পৰ্টেন্ট বুলি কৈছো তোমালোকে ইয়াৰ পৰাই গম পাবা site of aerobic respiration মানে হৈছে হবাত সখন বা in presence of oxygen যেটো আমাৰ respiration process হয় that is known as aerobic respiration আৰু সেই processটো ক'ত হয় মাইটোকন্ড্ৰিয়াত আমি যে উশাহ লওঁ আমি নিশাহত কাৰ্বন ডাই অক্সাইড এৰি দিওঁ উশাহত অক্সিজেন গেছ লওঁ we take oxygen this is only because oxygen oxidize our food and that is happened with the help of respiration process and this process is actually known as respiration আৰু এই processটো ক'ত হয় ফাৰ্ষ্টত যেটো আমি অক্সিজেন লৈছো এটো ক'ত যাব কুহপৰখত যাব বা সাইটোপ্লাজমত যায় কিন্তু মেইনলি যেটো process আছে ATP synthesis বা ADP লে মানে কনভাৰ্ট হোৱাৰ যেটো process এই গোটেই process খিনি ক'ত হয় এনাৰ্জি ৰিলিজৰ যেটো process এই গোটেই process খিনি আমাৰ মাইটোকন্ড্ৰিয়াত সংঘটিত হয় হেকাৰণে ইয়াক কি বুলি কোৱা হয় পাৱাৰ হাউস অফ দা সেল বুলি কেলে কয় কাৰণ ইয়াতে ATP molecules বা এনাৰ্জি molecules বিলাক ষ্ট'ৰ হৈ থাকে পাৱাৰ হাউস যেনেকে আমাৰ ঘৰত আমি কাৰেন্ট পাওঁ আমি কাৰেন্ট বিলাক কেনেকে পাওঁ লাইটৰ ইলেক্ট্ৰিচিটি আমি কেনেকে পাওঁ এটা পাৱাৰ সোৰ্স আছে সেই সোৰ্সটোৰ পৰা সাপ্লাই দিয়ে আমাৰ বডিটোৱে যে এনাৰ্জি পায় সেই এনাৰ্জি খিনি কৰ পৰা পায় তাত থকা মাইটোকন্ড্ৰিয়াত যিবিলাক ATP molecules আছে সেইবিলাক এনাৰ্জি পেকেটস ATP molecules বিলাকৰ পৰা আমি কি পাওঁ এনাৰ্জি পাওঁ ATP ৰ ফুল ফৰ্ম হৈছে এডিনোসাইন ট্ৰাইফসফেট ADP মানে হৈছে এডিনোসাইন ডাইফসফেট ATP মানে হৈছে এডিনোসাইন ট্ৰাইফসফেট ফসফেট মলিকিউল এটা ইনক্ৰিজ হৈ যায় অৰ্থাৎ ATP লৈ খলনি হয় ADP মলিকিউল বিলাক তোমালোকে অলৰেডি এবিলাক কথা পাই আহিছা
আৰু আমি ইয়াত এতিয়া ডিটেইল ষ্টাডি কৰিব লাগিব এই গোটেই বস্তুবিলাক নেক্সট আহিলে ষ্ট্ৰাকচাৰ এতিয়া আমি মাইটকন্ড্ৰিয়া ষ্ট্ৰাকচাৰ বুলি ক'লে আমি ফাৰ্ষ্ট অফ অল ক'ব লাগিব যে আউটাৰ মেমব্ৰেইনটো কেনেকুৱা বুলি কৈছে স্মুথ হয় আৰু পৰাছ মই দেখাইছিলো তোমালোকক অলৰেডি যে আউটাৰ মেমব্ৰেইনটোত পৰিংছ বুলি বস্তু আছে পৰাছ মানে তাত কিছুমান সৰু স্মল তাতে কি আছে কিছুমান বিন্ধা প'ৰছ কিছুমান আছে আৰু কি কৈছে কণ্টিনিউৱাছ লাইনিং বাউণ্ডেৰী অফ মাইটকন্ড্ৰিয়া কণ্টিনিউৱাছ লাইনিং বাউণ্ডেৰী মানে এনেকুৱা নহয় যে গেপ থাকিব বাউণ্ডেৰীটোত কিবা এটা স্পেচ থাকিব তেনেকুৱা কথা নাই গোটেই এটা কণ্টিনিউৱাছ বাউণ্ডেৰী আছে ইনাৰ মেমব্ৰেইনটো কেনেকুৱা তোমালোকে দেখা পাবা এইটো হৈছে ইনাৰ মেমব্ৰেইন এই ইনাৰ মেমব্ৰেইন গোটেই পাৰ্টখিনি হৈছে ইনাৰ মেমব্ৰেইন কেনেকে ফল্ড হৈ আছে এইটো ইমেজত তোমালোকে দেখা পাবা বা এইটো ইমেজত তোমালোকে দেখা পাইছা যে ইনাৰ মেমব্ৰেইন বিলাক কেনেকে ফল্ড হৈ আছে আৰু ই কেলে ফল্ড হৈ থাকে আচলতে deeply folded বুলি কৈছে why it is folded folds provide greater surface area to generate ATP এ তোমালোকে অলৰেডি আগতে পাইছা অলৰেডি তোমালোকে আগতে যেতিয়া তোমালোকে ভিলাই কথা পঢ়িছিলা তোমালোকে যদি ক্লাছ 10ত ভিলাই বিষয়ে পাইছা ভিলাই বিলাকে কি কৰে ভিলাই বিলাকে আমাৰ এবজৰ্ব কৰিব পাৰে ফুড মলিকিউলছ বিলাক যিবিলাক ইম্পৰ্টেন্ট হয় এবজৰ্পচনত হেল্প কৰে এতিয়া ভিলাই বিলাক কেনেকুৱা হয় আঙুলি নিচিনা ষ্ট্ৰাকচাৰ এটা ষ্ট্ৰাকচাৰবোৰ এনেকুৱা আছিলে এনেকুৱা হোৱা কাৰণে কিহত হেল্প হৈছিলে ইহঁতৰ যে এবজৰ্পচনত সিহঁতে বেছিকে সাৰফেস এৰিয়া কভাৰ কৰিব পাৰে সাপোজ এটা বস্তু এইখিনি সাৰফেস এৰিয়া কভাৰ কৰিছে এটা বস্তু সেম এৰিয়া কভাৰ কৰিছে কিন্তু সাৰফেস এৰিয়া ইহঁতৰ বেছি হ'ব কেনেকে বেছি হ'ব ইহঁতে কিমান এবজৰ্ব কৰিব সাপোজ এইখিনি এবজৰ্ব কৰিছে কিন্তু ইহঁতে কিমান এবজৰ্ব কৰিব যথেষ্টখিনি ইহঁতে কি কৰিব পাৰিব এবজৰ্ব কৰিব পাৰিব সেম এমাউন্ট অফ স্পেচ অকুপাই কৰি আছে যেনেকৈ তোমালোকে ভাবিব পৰা ওয়্যাৰ এডালৰ কথা এইখিনিৰ পৰা এইখিনিলৈ স্পেচ অকুপাই কৰিব পাৰে কিমান হিট এবজৰ্ব কৰিব এই ওয়্যাৰডালে যেতিয়া আমি এই ওয়্যাৰডাল যদি পকাই এনেকে দিও তেতিয়া হলে হয়তো এইখিনি যদি 1 মিটাৰ আছে আমি পকাই এনেকে যদি স্প্ৰিং নিচিনাকে ওয়্যাৰডাল ৰাখো তেতিয়া হলে হয়তো আমি 2 মিটাৰ বা 3 মিটাৰ লৈকে তাক কি কৰিব পাৰো ইনক্ৰিজ কৰি দিব পাৰো গতিকে ই কি কৰিলে সাৰফেস এৰিয়াটো ইনক্ৰিজ কৰি দিলে গতিকে সাৰফেস এৰিয়া ইনক্ৰিজ হলে আমাৰ কি হয় এবজৰ্পশনটো বাঢ়ি যায় আৰু ইয়াত কি হৈছে ডিপলি ফল্ডেড থকা কাৰণে এনেকে ধৰণে ইহঁতৰ ফল্ড কিছুমান থকা কাৰণে ইহঁতৰ কি হেল্প হয় সাৰফেস এৰিয়া ইনক্ৰিজ হৈ যায় আৰু এটিপি জেনাৰেশনত হেল্প হয় আৰু এটা বস্তু আছে ইয়াতে ক্ৰিষ্টিটো হৈছে ইনাৰ মেমব্ৰেইন ইজ কম্পাৰ্টমেণ্টেলাইজ ইনটু ভেৰিয়াছ ক্ৰিষ্টি বেলেগ বেলেগ ক্ৰিষ্টি বুলি কৈছে ইহঁতৰ এইবিলাক দেখিছানে তোমালোকে ক্ৰিষ্টি এইটো লিখিছে ইয়াত তোমাৰ কি হৈছে যেটো ইনাৰ মেমব্ৰেইন আছে এই মেমব্ৰেইন বিলাক কি হৈছে কম্পাৰ্টমেন্টত ভাগ হৈ গৈছে এটো এটা কম্পাৰ্টমেন্ট এটো এটা কম্পাৰ্টমেন্ট এটো এটা কম্পাৰ্টমেন্ট বেলেগ বেলেগ ভাগত কোনে ভাগ কৰিছে বুলি কৈছে ক্ৰিষ্টিটোৱে ভাগ কৰিছে এতিয়া এই ক্ৰিষ্টি আৰু সিষ্টাৰনি তোমালোকে এই দুটা কিন্তু একেলগ কৰি নেপেলাবা ক্ৰিষ্টি এটা বেলেগ বস্তু আৰু সিষ্টাৰনি তোমালোকে অলৰেডি যেটো গলগি এপাৰেটাছত পাইছিলা এটা ষ্টেকক আমি সিষ্টাৰনি বুলি কৈছিলো আৰু ক্ৰিষ্টিটো হৈছে মাইটকন্ড্ৰিয়াৰ এটা পাৰ্ট ইয়াৰ পাছত আহিলে মেট্ৰিক্স হৈছে ground substance or space enclosed by inner membrane matrix দেখিছা এই যিখিনি মেইন সাবস্টেন্স খিনি ভিতৰত আছে ফ্লুইড টাইপৰ যিখিনি সাবস্টেন্স আছে আৰু যিখিনি মেমব্ৰেইন বাউন্ড সাবস্টেন্স সেইখিনিকে আমি কি বুলি কৈছো মেট্ৰিক্স বুলি কৈছো আৰু ইয়াত তোমালোকে দেখিছা ডিঅক্সি ৰাইবোনিউক্লিক এসিড ডিএনএ ইয়াতে নিজৰ যিবিলাক তোমাৰ মাইটকন্ড্ৰিয়া থাকে সিহঁতৰ নিজৰ ডিএনএ থাকে ডিঅক্সি ৰাইবোনিউক্লিক এসিড আৰু ইহঁতৰ কি থাকে এটিপি সিনথেজ পাৰ্টিকলছ বিলাক থাকে যিবিলাকে এটিপি সিনথেসিছত হেল্প কৰে ইয়াৰ পাছত আমি চাও মাইটকন্ড্ৰিয়া ইন এনিমেল সেলস তোমালোকে মাইটকন্ড্ৰিয়া দেখিছা ইয়াতে এনিমেল সেলত মাইটকন্ড্ৰিয়া এইটো এনিমেল সেলত এনেকুৱা ধৰণৰ আছে এইবিলাক আমি কি বুলি কৈছো মাইটকন্ড্ৰিয়া বুলি কৈছো তেনেকৈ তোমালোকে কি পাবা প্লান্ট সেলত পাবা এইটো হৈছে প্লান্ট সেলৰ ক্ষেত্ৰত তোমালোকে এই ষ্ট্ৰাকচাৰ বিলাক ড্ৰ কৰি লবা তেতিয়া তোমালোকৰ বুজিবলৈ বহুত সহজ হ'ব তোমালোকে প্লান্ট সেলত দেখিছা মাইটকন্ড্ৰিয়া এইটো এটা মাইটকন্ড্ৰিয়া প্লান্ট সেলৰ এটা মাইটকন্ড্ৰিয়া আৰু এনিমেল সেলৰ এনেকে ধৰণে মাইটকন্ড্ৰিয়া আছিলে গতিকে তোমালোকে এইবিলাক ষ্ট্ৰাকচাৰ ড্ৰ কৰি লবা তোমালোকে বুজিবলৈ আৰু বেছি ইজি পাবা ইয়াৰ পাছত আহিলে সিগনিফিকেন্স অলৰেডি আমি যিখিনি ডিসকাস কৰিলো তাৰ পৰা ইয়াৰ ইম্পৰ্টেন্স বা সিগনিফিকেন্স আমি গম পাই গৈছো যে পাৱাৰ হাউস অফ দা সেল ইয়াক আমি কি বুলি কওঁ পাৱাৰ হাউস মানে তাৰ এনাৰ্জি ষ্ট'ৰ কৰি ৰাখে সেইকাৰণে তাক আমি কি বুলি কৈছো সেলটোৰ পাৱাৰ হাউস বুলি কৈছো এনাৰ্জি ইজ ৰিলিজড ইন দা ফৰ্ম অফ এডিনোসাইন ট্ৰাইফসফেট আৰু এনাৰ্জি খিনি কেনেকে ৰিলিজ হয় ইন দা ফৰ্ম অফ এটিপি মলিকিউলছ ইন দা ফৰ্ম অফ এটিপি ইয়াক ৰিলিজ কৰা হয়
can synthesize their own proteins as they have their own DNA and ribosome. সিহঁতে নিজৰ protein নিজে synthesis কৰিব পাৰে কিয়নো ইহঁতৰ কি আছে own DNA and ribosome. Ribosomeৰ কাম কি protein synthesis কৰা আৰু DNA সিহঁতক help কৰে গতিকে DNA আৰু ribosome থকাৰ কাৰণে সিহঁতে নিজৰ protein synthesis কৰিব পাৰে